Hello friends, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে বিহু সম্বন্ধীয় কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছো আৰু আশা কৰিছো আজি ভিডিওটো আপোনালোকে চাই ভাল পাব। বলক তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰো। বিহু মাৰোতে নাচনীয়ে লোৱা ফুটটোক কি বুলি কোৱা হয়? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে জোৰ ফুট। বিহু গীতবোৰ সাধাৰণতে কি ছন্দত ৰচিত? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে ত্ৰিপদী ছন্দত। ঢোলৰ বৰতি বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে এডাল। ঢোলৰ বৰতি হৈছে এডাল। কোন চনত বিহুৱে ৰাজকীয় মৰ্যাদা লাভ কৰে? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে 1696 চনত। জেং বিহুৰ আন এটা নাম কি? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে গছৰ তলৰ বিহু। গৰুক গা ধুৱাবলৈ গৰু বিহুৰ দিনা কি কি পাচলি বা দ্ৰব্য ব্যৱহাৰ কৰা হয়? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে জাতিলাও, বেঙেনা, থেকেৰা, কেৰেলা, হালধি। বিহুত বজোৱা ঢোল কেই প্ৰকাৰৰ আৰু কি কি? বন্ধুসকলৰ ইয়াৰ উত্তৰটো হৈছে 2 প্ৰকাৰৰ, বিহু ঢোল আৰু ওজা ঢোল। বিহুত উত্তোলন কৰা পতাকাখনৰ নক্সা কোনে তৈয়াৰ কৰিছিল? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে নিপ বৰুৱা। গামোচাত তোলা ফুলবোৰত সাধাৰণতে কিয় ৰঙা ৰং দিয়া হয়? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে জনবিশ্বাসৰ অনুসৰি ৰঙা ৰংটো উৰ্বৰতাৰ প্ৰতীক। বহাগ বিহুত বিহুৱাসকলে পিন্ধা চোলাটোৰ নাম কি? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে বুমচেং। ঢোলৰ মাৰিডালৰ আন এটা নাম কি? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে মাহিতা। বিহু নৃত্যত নাচনীসকলে ব্যৱহাৰ কৰা খোপাক কি বোলা হয়? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে নেঘেৰী খোপা। বিহুত ব্যৱহাৰ কৰা বাঁহৰ টকা কোন সম্প্ৰদায়ে প্ৰথম ব্যৱহাৰ কৰিছিল?
বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে সোণোৱাল কছাৰী। বহাগ বিহুৰ লগত জড়িত জনপ্ৰিয় খেলবিধৰ নাম কি? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে কণী যুঁজ। ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোৰ নাম কি? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে বাইখু। কোনটো বিহুত গৰুক নতুন পঘাৰে বন্ধা হয়? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে বহাগ বিহু। বহাগ বিহুত গৰুক নতুন পঘাৰে বন্ধা হয়। কি শব্দৰ অনুকৰণত ঢোল সৃষ্টি কৰা হৈছিল? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে মেঘৰ গাজনিৰ শব্দ। অসমীয়া শিপিনীয়ে ৰঙালী বিহুত আপোনজনক উপহাৰ দিবলৈ তাঁতৰ শালত কি বোৱে? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে গামোচা বা বিহুৱান। ৰঙালী বিহুৰ প্ৰথম দিনটোক কি বিহু বুলি জনা যায়? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে গৰু বিহু। বিহুক অসমৰ জাতীয় উৎসৱৰ মৰ্যাদা কোনজন ৰজাই দিছিল? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই। বিহু নৃত্যৰ সময়ত নাচনীয়ে প্ৰধানকৈ হাতত কি খাৰু পিন্ধে? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে গামখাৰু। ঢুলীয়াই বজোৱা গগনাবিধৰ নাম কি? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে ৰামধন গগনা। বিহু নচাৰ সময়ত ব্যৱহাৰ কৰা মাটিৰে নিৰ্মিত বাদ্যবিধৰ নাম কি? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে সুতুলি। ৰঙালী বিহুৰ শেষৰ দিনটোক কি বুলি কোৱা হয়? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে চেৰা বিহু। বিহু আগদিনা কি বুলি কয়? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে উৰুকা। বন্ধুসকল আজি এই ভিডিঅ'টোত ইমানে। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।